আজি বাহিনী নদীখন দখল কৰি পেলাই পানী যে হয় কিয় হয় আজি এটা কথাটো কৈছে উজ্জ্বল নগৰলৈ যোৱা মোৰ এই পিছফালে উজ্জ্বল নগৰলৈ যোৱা ৰাস্তাটো তেওঁলোকৰ ইমান ডাঙৰ এটা বসতিপূৰ্ণ জেগা না এম্বুলেন্স যাব পাৰে না ফায়াৰ ব্ৰিগেড যাব পাৰে মাটি দখল কৰি পেলাই গোটেই গ্ৰাস কৰি পেলাইছে গতিকে মই এইটো কথাত স্পষ্ট মোৰ দৃষ্টিভংগী স্পষ্ট যে 10 জন মানুহে বেয়া পাব বুলি আমি এটা বৃহত্তৰ সমাজৰ মংগল হ'ব পৰা কামৰ ক্ষেত্ৰত আমি এনেকৈ মূৰ পুলুকা মাৰি থাকিব নোৱাৰোঁ গতিকে দৰকাৰ হ'লে 10-15 জন মানুহে বেয়া পাব আমাক যিসকলে এনক্ৰোচ কৰিছে তেওঁলোকক কঠোৰভাৱে আমি এভিকশ্যন কৰিব লাগিব আৰু সেইটো কৰিব লাগিব যাতে যিটো কাম কৰিলে সাধাৰণ ৰাইজৰ মংগল হয় সেই কথাটো মোৰ দৃষ্টিভংগী হেতু মই স্পষ্ট কৰি দিছোঁ আৰু আমাৰ পাৰিষদসকলো আছে পাৰিষদসকলো এই কথাত হয়বৰ দিছে যে কোনো ধৰণৰ ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থত অগ্ৰাধিকাৰ দিয়া নহ'ব ৰাইজৰ বৃহত্তৰ যিবিলাক সমস্যা বৃহত্তৰ মংগলৰ ভাৱে আমি কাম কৰাৰ কাৰণে আমি প্ৰয়াস কৰিম